নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে জনাম আপোনালোকক যে লোকেল মুৰ্গীখিনি আমি কেনেদৰে ৰাখিব পাৰোঁ বেমাৰ নোহোৱাকৈ। আৰু এই যিটো ৱেডাৰ হৈছে, মানে যিটো ছিজন আহি আছে এতিয়া, মানে যিটো ভাইৰেল বেমাৰ লগাৰ চান্স আহি আছে, এইটো ফাগুন মাহ, চ'ত, বহাগ, জেঠলৈকে এই চান্সটো থাকে। আৰু এইকেইটা দিনত মানে ষ্টাৰ্টিং হৈ যায় বেমাৰটোৰ আপোনাৰ ফাগুনৰ পৰা দেই। আৰু এইটো আমি ছেভ কৰিব কেনেকৈ পাৰোঁ? লোকেল মুৰ্গীবিলাক যেতিয়া যাব মানে আপোনাৰ যিটো মৰ্টেলিটি আহিব, গোটেইখিনি ধ্বংস হৈ যায়। এই ধ্বংস হোৱাৰ পথৰ পৰা আপুনি কেনেদৰে ৰাখিব পাৰিব, মানে কমচে কম আপুনি 80% 90% বচাই দিব পাৰিব। যদি আপুনি ভালকৈ প্ৰিকশ্যন লয় তেতিয়াহ'লেতো গোটেইখিনি আপুনি বচাই দিব পাৰিব। তো সেই গতিকে আমি কেনেদৰে কৰিব পাৰোঁ আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আপোনালোকে চাব। যদি আপোনালোকৰো এক্সপিৰিয়েঞ্চ আছে, আপোনালোকৰ সেই অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকে মোক কমেণ্টত জনাব বুলি মই আশা কৰিছোঁ, যাতে মোৰ ভিউৱাৰ্ছবিলাকে আপোনালোকৰ কমেণ্টৰ পৰাও বহুতখিনি জানিবলৈ সুবিধা পায়, আৰু লগতে ময়ো যাতে আপোনালোকৰ অভিজ্ঞতাবিলাক জানিব পাৰোঁ। বন্ধুসকল, প্ৰথম কথা হ'ল কি, আমি যেতিয়া মুৰ্গীবিলাকক এইকেইটা ছিজনত এনেই একো নাই, নৰ্মেলি যিটো ৱেডাৰ থাকে, নৰ্মেল ৱেডাৰটো থাকিলে একো অসুবিধা নহয়। কিন্তু যেতিয়া আপোনাৰ বৰষুণ দিব, মাৰ্চ মাহত বা ফেব্ৰুৱাৰী মাহত যেতিয়া বৰষুণটো দিব, বৰষুণত যদি মুৰ্গীবিলাক তিতে, তেতিয়াহ'লে কিন্তু লাহে লাহে সিহঁতৰ কফ হ'ব, কাহ হ'ব, আৰু লাহে লাহে যিটো ভাইৰেল ডিজিজ হয় সেইটো পাই যায়। আৰু সেইটো পোৱাৰ পিছত আপোনাৰ মৰ্টেলিটি, গোটেইখিনি মৰ্টেলিটি আহি যাব। আপুনি বিকিবলৈ চান্স নাপাব। মই কৈ দিছোঁ নহয়, আপোনালোকক কণী পৰা বা উমনি লোৱা কুকুৰালৈকে মৰি যায়। তো আমি সেইখিনি ছেভ কৰিবৰ কাৰণে চাওক, প্ৰথম কথাটো আমি মেইনটেইন কৰিব লাগিব, ইহঁতক প্ৰপাৰ ভেণ্টিলেশ্যন দিব লাগিব ৰুমটোত। যিটো ঘৰ থাকে সেই ঘৰটোত এনেকৈ যদি মকৰা জালে মানে নধৰা হৈ থাকে বা জাবৰ জোঁথৰ কিবা ধূলি মাকতি হৈ থাকে, সেইবিলাক ঠিক কৰিব লাগিব। আৰু এনেকৈ ফাক থাকিব লাগিব বেৰবিলাকত, যাতে সিহঁতৰ ভিতৰৰ পৰা গেছবোৰ ওলাই যাব নোৱাৰে। কাৰণ কেলৈ, আমি বৰষুণ দিয়াৰ লগে লগে সিহঁতক আবদ্ধ কৰি ৰাখিবলগীয়া হয় বৰষুণৰ তিতাৰ পৰা। চাওক, মই ইহঁতক কি কৰিছোঁ, মোৰ যিহেতু এইখন ভাগি গৈছিলে আৰু মই যোৱাকালি ৰিপেয়াৰিং কৰিলোঁ ঘৰটো, আৰু কৰাৰ পিছতে ইহঁতক কি কৰোঁ, বৰষুণ দিয়াৰ লগে লগে মই ইহঁতক আজি যিহেতু অলপমান ৰাতিপুৱা সময়ত অলপ বৰষুণ দিছিলে, মানে অলপমান বৰষুণ দিয়াৰ কাৰণে ইহঁতক ইয়াতে বান্ধি ৰাখিছিলোঁ, ওলাব দিয়া নাছিলোঁ। কিন্তু এতিয়া বৰষুণ এৰিলে, এতিয়া 11টা বাজিছে, আৰু সেইকাৰণে ইহঁতক লাহেকৈ মই মুকলি কৰি দিলোঁ, খুলি দিলোঁ। আৰু মুকলি কৰি দিয়াৰ পিছত ইহঁতে য'ত চৰিব মন যায় তাতে চৰিবগৈ, গতিকে যি খাব মন যায় খাব পাৰিব। যদি বৰষুণ দিলে হ'লে মই আকৌ বন্ধ কৰি থৈ দিলোঁ হ'লে ইহঁতক। কথাটো হ'ল সেইটোৱেই, বৰষুণত তিতিব নালাগিব। এই যিটো বৰষুণ আহে ফাগুনত, মানে এইটো যিটো ৱেডাৰটো যেতিয়া চেঞ্জ হয়, সেই তেতিয়াই যিবিলাক বৰষুণ আহে, বৰষুণ দিলে বহুত বেছি ঠাণ্ডা হৈ যায়। মানে এনেই ৰ'দ দিলেতো যিটো টেম্পাৰেচাৰ থাকে একদম ধুনীয়া থাকে, কিন্তু বৰষুণ দিয়াৰ লগে লগে বহুত ঠাণ্ডা হৈ যায়, বা ইহঁতৰ গাটো তিতে। লগালগ মানুহৰ যেনেকৈ গা বেমাৰ হৈ যায়, ইহঁতৰো হ'ব পাৰে, আৰু হৈ গ'লে আপোনাৰ ভাইৰেল ডিজিজটো লাগি যাব হয়। তো গতিকে, আৰু যিটো মেডিচিন হয়, আপোনালোকক মই আগৰ ভিডিঅ'বিলাকতো জনাই আছোঁ, মেডিচিনবিলাক ৰাণীখেত যিটো মেডিচিন ইনজেকশ্যন হয়, সেইটো আপুনি 3 মাহৰ মূৰে মূৰে ইহঁতক পুছ কৰিব। 1 ml কৰি ইহঁতৰ পাখিতহে ওলাইছে, মানে দেউকাত বা ছালত আপুনি ইনজেকশ্যনটো দিব। তেনেকৈ ৰাখিব লাগিব। আৰু তেতিয়াহ'লে, আৰু যদি আপোনাৰ দেখে যে আপোনালোকে ইহঁতৰ চৰ্দি, জ্বৰ বা এনেকুৱা কিবা ধৰণৰ আহিছে, তেতিয়াহ'লে আপোনালোকে লিগজেন যিটো এণ্টিবায়'টিক হয়, সেইটো আপোনালোকে লৈ আনিব, বা টেট্ৰাচাইক্লিন সেইটো আনি কিনি খুৱাই দিব। তেতিয়াহ'লে অকণমান ইহঁতৰ যিটো মানে ইমিউনিটিটো অকণমান বাঢ়ি যাব, মানে অকণমান পাৱাৰফুল হ'ব, আৰু ইহঁতৰ বেমাৰটোৰ লগত যুঁজিব পৰা শক্তিটো আহি যাব। তো তেনেকৈ ৰাখিব, আৰু তেনেকৈ ৰাখি কিনি আমি মানে বচাব পাৰোঁ এটলিষ্ট মুৰ্গীখিনিক। তো আৰু মই কি কৰিছোঁ বন্ধুসকল, চাব এইফালে, এইটো এটা বনাই থকা হৈছে বাৰু, যাতে বৰষুণ দিলেও, মানে ৰ'দ দিলেও এনেকৈ আমি ৰাখিবৰ কাৰণে। এইটো অলৰেডি টিৰপাল লগোৱা হৈ গ'ল, চিলপলিন, আৰু বেৰখন মই এনেকুৱা নেটৰ দিম। সেইখিনি নেট লগোৱা আছে, মানে কমপ্লিট হোৱাগৈ নাই, আৰু অলপমান আৰম্ভ কৰিছোঁ নেট লগাবৰ কাৰণে। এইটো এটা ভাল, মানে 300 মান মুৰ্গী থ'ব পৰা এটা গঁৰাল বনি আছে। আৰু বন্ধুসকল, যিমান পাৰি আপোনালোকে ইহঁতক সেউজীয়া শাক পাচলি, পাত হওক, জাতিলাও পাত বা জাতিলাও বাকলি বা খোৱা বস্তু যিকোনো, সেইবিলাক মানে খুৱাবলৈ ট্ৰাই কৰিব, যাতে ইহঁতি যিবিলাক মিনাৰেল, ভিটামিন যিবিলাক লাগে সেইবিলাক পায়। আৰু লগতে আপোনালোকে যদি এক্সট্ৰা আপোনালোকে কিনি খুৱাব বিচাৰে, তেনেদৰে কেলচিয়াম বা ভিটামিন সেইবিলাকো আপোনালোকে খুৱাব পাৰে। কিন্তু অপেন কৰি যদি আমি পুৰা ফ্ৰী ৰেঞ্জত যদি আমি এনেকৈ মেলি ৰাখিব পাৰোঁ, তেতিয়াহ'লে কিন্তু ইহঁতক কোনো ধৰণৰ তেনেকুৱা ধৰণৰ দৰকাৰ নহয়। ইহঁতে নিজেই ঘাঁহ বন খাই মেলি সেইখিনি নিজৰ যিখিনি উপযোগী উপাদান সেইখিনি লৈ লয়। সেই গতিকে তেনেকৈ ধান চাউল খুৱাই কিনি ৰাখিব পাৰে।
কিন্তু মুকলিভাৱে ৰখাটো এটা ভাল হয়, মানে বহুত কম খৰচতে হৈ যায়। কিন্তু আপুনি যদি আবদ্ধ কৰি কিনি আপুনি দানা খুৱাই কিনি পুহিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে কিন্তু খৰচটো অলপ বাঢ়ি যায়, খৰচটো বেছি হয়। যিটো সিহঁতৰ পৰা প্ৰডাকশ্যন পাব তাতকৈ মানে বেছি খৰচটো অলপ বেছিয়ে হৈ যায়, কম প্ৰফিট থাকে আৰু। তো এতিয়া চাওক, মই এইটো চাউল দি আছোঁ সিহঁতক, এইবিলাক তেনেকৈ চাউলবিলাক দি দিয়া যাব, মানে খুলি দিয়াৰ লগে লগে দি দিছোঁ। ৰাতিপুৱা এবাৰ দিয়া হ'ল, এতিয়া অলপ দিছোঁ, আৰু ইহঁতে নিজেই বাকী যিবিলাক খুচৰি খায় বা পানী মই ড্ৰিংকাৰ দিবলগীয়াই নহয় সিহঁতক, যিহেতু মই মেলি দিওঁ মুকলিকৈ। তো ইহঁতে য'ত টিউবৱেলৰ পৰা যিখিনি পানী যায় তাতে সিহঁতে নিজে নিজে খাই লয়। তো বন্ধুসকল, আপোনালোকে ছেফ ৰাখিব হ'লে প্ৰথম কথা হ'ল আপোনালোকে ইহঁতক সেই বৰষুণৰ পৰা বচাব ঠাণ্ডা দিনত। 2 নম্বৰ কথা, ইনজেকশ্যনটো দি থাকিব আপোনালোকে, ৰাণীখেত ইনজেকশ্যনটো 3 মাহৰ মূৰে মূৰে। আৰু যদি জ্বৰ চৰ্দি আহি যায়, লিগজেন বা টেট্ৰাচাইক্লিন যিটো এণ্টিবায়'টিক হয়, 2-3 দিন খুৱাই দিব দানাৰ লগত মিলাই কিনি। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বন্ধুসকল, ধন্যবাদ।